So hey guys, welcome back to my new video. আজি এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে মই সুমনে স্বাগতম জনাইছো আৰু বহুত দিনৰ মূৰত এনেকৈ আজি ব্লগ বনাই আছো আৰু মানে কি হ'ল নাজানো বানাৰসৰ পৰা অহাৰ পিছৰ পৰা মানে ভিডিঅ' চিডিঅ'বিলাক ইমান বনাই থাকিবলৈ মন নোযোৱা হ'ল ব্লগবিলাক আগতে বেলেগ এটা মন গৈছিলে মানে বনাওঁ আগতে মানে কি হৈছিলে মোৰ সঁচা কথা ক'বলৈ মোৰ আগতে কেমেৰাটো অলপ ভাল আছিলে ভিডিঅ' কৰিলোঁ মানে কোৱালিটিটো অলপ ভাল কোৱালিটি আহে আৰু আজিকালি কি হৈছে নাজানো ৰিয়েলমি তেনেকৈ প্ৰব্লেম নেকি আগতে প্ৰথম নতুন এটা বহুত ধুনীয়া কেমেৰা আহে আৰু লাহে লাহে ভিডিঅ' কোৱালিটিবিলাক অলপ ফাটিবলৈ ধৰে কেমেৰাটো অলপ কি মানে নাজানো প্ৰব্লেম মোৰে নে আপোনালোকেও ৰিয়েলমি যাৰ আছে চ' যদি তেনেকুৱা প্ৰব্লেম আছে কমেণ্ট কৰি জনাবচোন চ' আজি বোলো বহুত দিন যিহেতু ব্লগ বনোৱা নাই সেইকাৰণে ভাবিছোঁ আজি কিবা এটা ব্লগ বনাই দিওঁ আৰু বাইকৰ ভিডিঅ'টো বহুত বনাই আছোঁ চ' আজি ভাবিছোঁ মোৰ আমাৰ গাড়ীৰ ভিডিঅ' এটা বনাম গাড়ীৰ ভিডিঅ' মই বনাম বুলি আজি পৰা বহুত বছৰৰ আগতে ভাবিছিলোঁ মানে যোৱা বছৰে ভাবিছিলোঁ কিন্তু আজিলৈকে গাড়ীত ভিডিঅ' বনাব পৰা নাই আজি বোলো চান্স পাইছোঁ যেতিয়া চান্সটো কি এৰি দিওঁ আজি ভিডিঅ'টো এটা বনাই দিওঁ গাড়ীৰ চ' আমাৰ গাড়ীটো গম পাইছিলে ফ্ৰংক্স আমাৰ লৈছিলোঁ আৰু ফ্ৰংক্সৰ ভিডিঅ' আৰু মোৰ চেনেলত থকা একদম মানে চবতছে হায়েষ্ট ভিউজ থকা ভিডিঅ'টো হৈছে মোৰ আমাৰ গাড়ী লোৱা ভিডিঅ'টো ত' আজি প্ৰায় এবছৰ আগতে বনাইছিলোঁ এতিয়া ভাবিছিলোঁ এদিন ৰিভিউ কৰা মানে ভিডিঅ' এটা বনাম আৰু এবছৰৰ পিছত হ'লেও কিবা এটা আৰু জুলাই 12 তাৰিখে আমাৰ এক বছৰ পূৰাপৰি হৈ গৈছে চ' এতিয়া এক বছৰত আমাৰ মানে যিখিনি এক্সপিৰিয়েঞ্চ হৈছে সেইখিনি গাড়ীখনৰ ওপৰত অলপমান আপোনালোকক জনাম আজি আমি যেতিয়া এবছৰ আগতে গাড়ী লৈছিলোঁ ন এই ফ্ৰংক্সৰ আমি ডাইৰেক্ট ইউটিউবত চাই লৈছিলোঁ ফ্ৰংক্সৰ তেতিয়া মানে জাষ্ট অসমত মাৰ্কেটত নতুন গাড়ী আছে মিছা নকওঁ সঁচাটো ক'ম তেতিয়া আমি বহুত জেগাত বিচাৰিছিলোঁ কিন্তু পোৱা নাছিলোঁ আমাৰ গাড়ী আনিবলগীয়া হৈছিলে গুৱাহাটীৰ পৰা চ' আপোনালোকেতো আগৰ ভিডিঅ'বিলাকত দেখিছে চ' ফ্ৰংক্সৰ বাহিৰৰ লুকছটো আপোনালোকে প্ৰায় দেখিছে এইখন হৈছে ফ্ৰংক্স ডেল্টা প্লাছ আৰু ইয়াৰ ওপৰত এটা মডেল আছে জেটা আৰু তাৰ ওপৰত আছে এলফা এইখন থাৰ্ড টপ বুলি ক'লে হ'ল ইয়াৰ তলত আছে ডেল্টা আৰু তাৰপিছত আছে চিগমা এখন একে ল' ভেৰিয়েণ্টখন চ' এইখন হৈছে 3 নম্বৰ ভেৰিয়েণ্ট বুলি ক'লে হ'ল চ' বাহিৰৰ লুকছটো আপোনালোকে দেখিছে বাহিৰৰ লুকছটো বহুত ধুনীয়া লাগে আৰু এই চাইড যিটো লুকছ এটা আছে স্পৰ্টি লুক এটা এই লুকটোৱে মানুহক বহুত মানে এতিয়া বহুত মানুহৰ একদম পূৰা পচন্দৰ হৈ পৰিছে আৰু আগতে আমি যেতিয়া আমাৰ এইখন গাড়ী আনিছিলোঁ ন তেতিয়া মানে ভবাই নাছিলোঁ এইখন গাড়ী যে মাৰ্কেট ইমান ঘপককৈ ল'ব বা ইমান সাংঘাতিককৈ মাৰ্কেট হৈ যাব এতিয়া যিটো অকণমান মাৰ্কেট ল'লে বা চুজুকিয়ে কিন্তু এইখন মানে সাংঘাতিককৈ গাড়ী বনাই দিছে আৰু আপোনালোকে দেখিছে চুজুকি চাইড লুকছটো লাইটৰ মানে একদম সাংঘাতিক বনাইছে চব আটাইকেইটা চকাত এলইছ আছে আৰু বুট স্পেচটো একদম সাংঘাতিক ধুনীয়া আছে বুট স্পেচ এইটো বুট স্পেচ আপোনাৰ ধুনীয়া আছে ইয়াত কোনো লাইট চাইট নাথাকে বাৰু এইখন গাড়ী লোৱাৰ পিছতো আমি বহুতখিনি এচেচৰিজ ইয়াত লগাবলগীয়া হৈছে এইবিলাক চাইডৰ এইবিলাক গাৰ্ডবিলাক সেইটো আৰু চাক ফিন এণ্টেনা আছে ইয়াত চাওক এইটো লগত আহিছে বাৰু কিন্তু এইবিলাক চাওক আমি কিছুমান বস্তু আমি লগাবলগীয়া হৈছে কিছুমান লগত আহিছে চ' ইয়াৰ আৰু এটা বস্তু লগাবলগীয়া হৈছে আমি এই চাইডৰ বেক চাইডৰ কেমেৰা এই বেক চাইডৰ কেমেৰাত মই আপোনালোকক এতিয়া কৈ দিম আপোনালোকে যদি ফ্ৰংক্স ল'ব বিচাৰে ন বেক চাইডৰ কেমেৰা যিটো কোম্পানী দিয়ে কোম্পানীটোৱে লগাব মানে ইয়াত ডেল্টা প্লাছত কেমেৰা নাহে কোম্পানীটো লগালে ভাল কিয় ইয়াৰ কেমেৰা কোৱালিটিটো অকণ ভাল আছে আমি এইখন গাড়ী অনাৰ পাছতো কিছুমান মানুহেতো পিছত গাড়ী আনিছে ন ডেল্টা প্লাছ সেই মানুহখিনিয়ে যিটো কেমেৰা লগাইছে বাহিৰত আউট অফ মাৰ্কেট লগাইছে সেই মাৰ্কেটত যিটো কেমেৰা এনেকুৱাত ওপৰত প্লেচ হয় মই চাইছোঁ তাৰ কেমেৰা কোৱালিটিটো অলপ ফাটি যায় প্ৰথম আমি আনোতে ভাবিছিলোঁ আমাৰ কেমেৰাটোৱে অলপ ফাটি যায় নেকি কিন্তু নহয় তাৰ আফটাৰ মাৰ্কেট যিখিনি কেমেৰা লগায় সেইখিনি বেছিয়ে ফাটে ইমান ভাল নাথাকে সেইকাৰণে কোম্পানী ফিটেড এইটো লগাই দিব আৰু কোম্পানী ফিটেড লগালে যিহেতু ৰিস্ক থাকে কোম্পানীৰ ৰিস্ক ল'ব কিবা বেয়া হ'লেও কোম্পানীয়ে ভৰিব আৰু আফটাৰ মাৰ্কেট লগালে এইটো ৰিস্ক ল'ব নোৱাৰি চ' সেইটোৱে আৰু বেলেগ একো কথা নাই বাৰু আৰু এতিয়া ভিতৰৰ লুক আপোনালোকক দেখাম মই ভিতৰৰ লুকছটো আৰু বহুত মানুহে এখন বেলিনৰ নিচিনা নহয় কিন্তু অলপ মই ক'ম এইখন বেলিনতকৈ বহুত ওখ আছে আৰু গাইছ মই আপোনালোকক ক'ম এইখন গাড়ীৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো বেলিনতকৈ বহুতেই ওখ হয় এনেকৈ কেমেৰাত চালে আপোনালোকে ধৰিব নোৱাৰিব মই নিজেই এনেকুৱা এটা জেগাত মই একচুৱেলি গৈছিলোঁ সেইটো জেগাত সন্ধিয়া সময়ত গৈছিলোঁ মই মানে মোৰ ভৰি কঁপি গৈছে যিটো অফ ৰ'ডিং হৈছে কিন্তু এইখন গাড়ীয়ে মোক একো প্ৰব্লেম নিদিলে ধুনীয়াকৈ পাৰ কৰি লৈ গ'ল মইতো ফচি যাব বুলি ভাবিছিলোঁ বেলেগ গাড়ী হোৱাহেঁতেনতো বেলিনো সঁচা কথা ক'ব গ'লে বেলিনো হোৱাহেঁতেন ইয়াৰ তলত যিটো কিবা নহয় কিবা এটা প্ৰব্লেম হৈ ভাঙিলেহেঁতেন মানে যিটো অফ ৰ'ডিং হৈছিলে চ' এইখন গাড়ী একো নহ'লে বিন্দাছ একদম বোকা ফালি গুচি গ'ল বিন্দাছ মইতো বেয়া ভয় খাইছিলোঁ মোৰ যেতিয়া গাড়ীৰ পৰা নামিছোঁ মোৰ ভৰি কঁপি গৈছে এনেকুৱা হৈ গৈছিলে ৰাতি সময় অফ ৰ'ডিং মই ভবা নাছিলোঁ এইখন গাড়ী যে পাৰ কৰি গুচি যাব মইতো ভাবিছিলোঁ এইখন গাড়ী লাগিলে তলত মোৰ এনেকুৱা ভয় লাগিছিলে কিন্তু ভাগ্য ভাল এইখন গাড়ীয়ে মোক একো ধোকা নিদিলে বিন্দাছ পাৰ হৈ গুচি গ'লোঁ ত' এইখন গাড়ী অফ ৰ'ডিং কেপাবিলিটিও কিন্তু ভাল আছে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈছোঁ লগতে মই আপোনালোকক ভিতৰৰ লুকছটো দেখাম ভিতৰৰ লুকছবোৰ প্ৰায় অলপমান বেলিনো ঔষধি একেই আছে চ' ভিতৰৰ এইখিনি আৰু
চিট টিট কিনি চাব পাৰে আপোনালোকে প্ৰায়বিলাক ষ্টিৰিং প্ৰায় একেই আছে ষ্টিৰিঙত আপোনাৰ ইয়াত মোডছবিলাক পাব মই আপোনাক চাবিটো অন কৰি দেখাই আছোঁ ষ্টিৰিঙত এটা মোড থাকে এইটো মিউট অপশ্যন আছে আৰু ইয়াত মিউজিক প্লে অটো আছে এণ্ড্ৰইড অটো আছে চ' আৰু এইখিনি চাব পাৰে মিটাৰ কনচল আপোনালোকে চাব পাৰে আৰু ইয়াত ভইচ এছিষ্টেণ্ট কিবা কিবি ধেৰ আছে এইখিনি আৰু লাইট এয়া গান লাগি আছে আৰু এইখিনি লাইট এইপিনে লাইট ইয়াত দিয়া আছে লাইট আছে এখন কিন্তু কিলেছ নহয় ইয়াৰকে যিটো ওপৰৰ ভেৰিয়েণ্ট আছে মানে জেটা ভেৰিয়েণ্টটো হয় কিলেছ হয় আৰু ইয়াৰ মিটাৰ কনচলটো তাৰ অলপ বেলেগ হৈ যায় চ' একেই আৰু প্ৰায়বিলাক সেইখনৰো আৰু সেইখনত যেনিবা ইয়াত আৰ্মৰেষ্ট থাকে ইয়াত যেনিবা এইখনত আৰ্মৰেষ্ট নাই ইয়াৰ ওপৰৰ ভেৰিয়েণ্টৰ আৰ্মৰেষ্ট আছে সেইটোৱে ইয়াত আৰ্মৰেষ্ট এটা লাগিছিলে কিন্তু এইখনতো আৰ্মৰেষ্টটো দিব লাগিছিলে চ' নিদিলে বাৰু একো নাই কিন্তু অলপ প্ৰয়োজন এটা হয় আৰু আৰ্মৰেষ্টটোৰ কাৰণে কিবা কিবি চুইচ আছে আছে আৰু ট্ৰেকশ্যন কণ্ট্ৰল আছে আৰু এইটো অন অফ আছে এইটো মানে কি হয় আপুনি যদি গৈ থাকে ধৰি লওক ট্ৰেফিকত ফচি গ'ল তেতিয়া এইটো ক্লাছটো দবাই দিলে এবাৰ ঘপককৈ ষ্টাৰ্টটো অফ হৈ যায় এবাৰ অন হৈ যায় তেনেকুৱা যিটো ছিষ্টেম আছে আৰু গাইছ এখন গাড়ীয়ে হওক বা বাইকেই হওক চবতছে মেইন বস্তুটোৱে হৈছে মাইলেজ কিমান দিয়ে মই আপোনালোকক এতিয়া দেখাই আছোঁ ত' আপোনালোকে যদি মিটাৰত এনেকৈ ডিছপ্লেত চাব যায় এইটো এভাৰেজ কিমান দি আছে চাওক 17.3 আমাৰ মাইলেজ দি আছে চ' বহুতেই কম দিছে বুলি ক'ব লাগিব আমাৰ অলৰেডি দুটা ছাৰ্ভিচিং গ'ল তাৰপিছতো বহুতেই কম দিছে চ' ইয়াৰ ফিউচাৰত হয়তো দিব পাৰে আৰু আমাৰ মানে বিশেষকৈ লং জাৰ্ণি কৰিলে দিয়ে কিন্তু লং জাৰ্ণি আমাৰ যিহেতু কৰা নহয় আমাৰ ঘৰটো হেলেম আৰু লং জাৰ্ণি বাই চান্স কেতিয়াবা গ'লে চাৰিআলি বা ক'ৰবাত তেনেকৈ যোৱা হয় চ' লং জাৰ্ণি কৰিলে কিন্তু মাইলেজটো দিয়ে মই লং জাৰ্ণি কৰোঁতে মই 19লৈকে ইয়াত মাইলেজ পাইছোঁ চ' এতিয়া লোকেলত চলাই থাকিলে 17 পাইছোঁ বুলি ক'ব লাগিব 17 এইখন গাড়ী চাব গ'লে এক বছৰত কোনো প্ৰব্লেম আমি পোৱা নাই একদম ধুনীয়া বেটাৰ আছে একদম মানে বহুতেই ভাল বুলি ক'ব লাগিব কিন্তু মোৰ কাৰণে এটা সাধাৰণ সৰু প্ৰব্লেম এটা আছে মোৰ মানে কি হয় যিহেতু মই 6 ফুটৰ মানুহ হয় ওখ মানুহ হয় চ' চাওক মোৰ মাথাত কিমান থাকে মানে 5টা আঙুলিয়ে মই মানে এতিয়া অলপ বেকাৰ হৈ আছোঁ কাৰণে অলপ ওখ মানুহৰ কাৰণে অলপ প্ৰব্লেম এটা হয় আৰু বেলেগ ইমান কথা নাই যদি আপোনালোকে এখন গাড়ী ল'ম বুলি ভাবিছে যদি ভাবি আছে ফ্ৰংচে ল'ম বুলি যদি হাইট আপোনালোকৰ 6 ফুটতকৈ বেছি হয় বা 6 ফুট হয় চ' অলপমান প্ৰব্লেম হ'ব কাৰণ ফ্ৰণ্টৰ যিটো হেৰি আছে সেইটোৱে অলপমান চিটটো অলপমান হাইটটো অলপমান কম আছে ত' বেকৰটোতো আৰু কম আছে চ' একো নাই আমাৰ এডজাষ্ট হৈ যায় আৰু গাইজ এয়া আছে আমাৰ ফ্ৰংছ ডেল্টা প্লাছৰ এটা সৰু ভিডিঅ' চ' ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব চ' লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই আৰু বহুত জলদি আমাৰ লং চিডিঅ'বিলাক আহিব আৰু আমাৰ ধুনীয়া আমি ৰাইডৰ প্লেনিঙো চলাই আছোঁ চ' চাওঁ কেনেকুৱা হয় আৰু মই মানে কেমেৰাটো বহুত জলদি আপগ্ৰেড কৰিম আৰু ভিডিঅ' কোৱালিটি তেতিয়াবা অলপ ভাল পাব আৰু নহ'লে এতিয়া ভিডিঅ' আপোনালোকে চাই গম পাইছে কেনেকুৱা কি প্ৰব্লেম ত' বাই